এভৰিৱান, এতিয়া 12টা বাজি গৈছে। মই ভাবিছোঁ অকণমান ওলাই যাওঁ, কাম এটা আছে, গইংকা যাম। আজি দেওৰটোৰ জন্মদিন, কিবা এটা লৈ আহোঁগৈ। এনেই আগদিনাখনেই অনা হয়, কালি আকৌ বন্ধ বাৰ আছিলে। এওঁ কিবা নিজৰ কামত ঘূৰি ফুৰিছে, গতিকে ময়ো ওলাই যাব নোৱাৰোঁ, ব্যস্ত হৈ থাকিব লাগে। আৰু এতিয়া ভাবিছোঁ কাম বন আজৰি হ'লোঁ। আৰু আজি কি হৈছে, মানে বনোৱাবিলাকো দেখাব পৰা নাইকিয়া, কাৰণ আজি আমাৰ চিলিণ্ডাৰটো যোৱাকালি শেষ হ'ল। গতিকে মাৰ ফালেও এটা গেছ আছে, মই তাতে গৈ পেলাই বনাইছোঁ। আৰু তাৰ লগত মাৰ লগত কথাও পাতি আছোঁ, গতিকে ভিডিঅ' তেনেকৈ কৰাই হোৱা নাইকিয়া। তথাপিতো মায়ে কৈছে যে পকা মিঠৈ লাড়ু কেইটামান বনাম, তই হেল্প কৰিব লাগিব। মই কৈছোঁ ঠিকে আছে, ভিডিঅ' কৰিম, কেনেকৈ কৰে দেখাই দিম বাৰু। মা এতিয়া অকণমান জিৰাব গৈছে। সেইকাৰণে মই ভাবিছোঁ নহয়, এইখিনি সময়তে মই গইংকাৰ পৰা আহি লওঁ, ব'লক আপোনালোককো লৈ যাওঁ। ওলাই লওঁ, মই ওলোৱাই নাই। মই ওলাই ল'লোঁ, একো নাই, জাষ্ট কুৰ্তিটোহে মই চেঞ্জ কৰি ল'লোঁ। মুখত লিপষ্টিক বা মুখ চকু ধোৱা নাইকিয়া, এনেকৈয়ে যাম। ওচৰতে হয়, খোজকাঢ়িয়ে যাম, সেইকাৰণে পটাপট হৈ যায়। ব'লক গৈ আছোঁ, কি লওঁ কি নলওঁ দেখাম বাৰু। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া আজি দুপৰীয়া গৈছোঁ অকণমান গইংকালে। কৈছোঁৱেই মই ষ্টাৰ্ট এটা আনিবলৈ গৈছোঁ, গতিকে অকণমান আপোনালোককো দেখাই যাওঁ ব'লক, কি কৰোঁ, দিনটো কেনেকৈ আৰম্ভ কৰোঁ। আৰু এয়া লৈছোঁ এইটো চাৰ্টটো, কেনেকুৱা হয় নাজানো, আৰু পচন্দ নহ'লে কি সলাই ল'ব বাৰু। তাৰপিছত হেল্ল' এভৰিৱান, এতিয়া মই গইংকাৰ পৰা আহি পালোঁ, কাপোৰ চাপোৰ সলালোঁ। আৰু এয়া বেচিনত এয়া এই শাক, বাৰীৰ শাক, পালেং শাক থৈ দিছে। বিশেষকৈ আজি যিহেতু তাৰ বাৰ্থডে, কিন্তু আজি মঙলবাৰ আমি নাখাওঁ। কি ক'লে বোলে পালক পনীৰে বনাই দিবা। সেইকাৰণে মই বোলো ভাত খোৱাৰ আগে আগে, এতিয়া 1টা বাজি গ'ল, ভাত দিম আৰু দিয়াৰ আগে আগে বোলো এই পালেংখিনি ঠিককৈ থৈ লওঁ, চাফা তাফা কৰি, তেতিয়া আবেলি বনাম। ৰেচিপি কাইলৈহে যাব আৰু ইয়াৰ। আৰু এয়া আজি ভালকৈ দেখাব নোৱাৰিলোঁ, এওঁৰ কাঁহীখন ৰাতিপুৱাৰ সেয়া আৰু অইন দিনাৰ দৰেই অকণমান তাতে যিহেতু বনাইছিলোঁ তাতে ঠিক ঠাক কৰি ইয়াতে ভাতকেইটা বহাইছোঁ, অকল ভাতকেইটাহে ইয়াত মই দি দিছোঁ। এয়া ৰাতিতে তিয়াই থৈছোঁ অকণ প্ৰসাদ। আজি আমাৰ ঘৰত দুজনৰ জন্মদিন, দেওৰটো সৰুটো দেওৰৰ আৰু বাহিৰত থকা দেওৰৰ ছোৱালীৰ, মানে ভতিজাজনীৰ, তাইৰ জন্মদিন। আৰু হেপী বাৰ্থডে নিচি, তাইলৈ ইয়াতেই মই অকণমান উইচ কৰি দিলোঁ। আৰু তাৰপাছতে এয়া যোৱাকালি বনাইছিলোঁ মাছ, গতিকে যোৱাকালি ৰেচিপিটো মই শ্বেয়াৰ কৰা নাছিলোঁ, আজি অকণমান দেখাই দিওঁ ব'লক। কিমান যে সোৱাদ লগাইছিল নহয়, ইমান ধুনীয়া হৈছিলে। আৰু এইফালে বাৰীৰ আকৌ পদিনাখিনিও, মাছখিনি ভজাৰ লগে লগে চাটনিও বনাই ল'লোঁ। আজি যোৱাকালি পদিনা চাটনি মই ইয়াৰ লগত জলফাইৰ লগত কৰিছিলোঁ, তাৰো টেষ্টটো অকণ বেলেগ হয়। আৰু আমালৈ ভোট জলকীয়া দি দিছিলোঁ, মালৈ অকণমান কাঢ়ি থৈ, কেনেকুৱা যে টেষ্টি ভোট জলকীয়া দিলে বহুত টেষ্টি হয়। অকণ চিলেকিও দেখাই দিছোঁ, মজা। আৰু তাৰপাছতে এয়া অকণমান কুকাৰটোতে আলু আৰু বিলাহী সিজাই লওঁ ব'লক, তেতিয়া পটাপট হ'ব। দুপৰীয়া মানে ভাজি ল'লেও ভাল লাগে, কিন্তু এনেকৈ মই কালি ভাবিলোঁ সিজায়ে দি দিওঁ। আৰু তাৰপাছতে কেৰাহীটোতে অকণমান মই সেয়া পাঁচফোৰণ ভাজি লৈ পিঁয়াজ ভাজিছোঁ, এইখিনি অকণমান মছলাও দিছোঁ। আৰি মাছ অকণমান মছলা দিলে ভাল লাগে যে, জিৰা ধনিয়া আৰু হালধি আৰু নিমখ একেলগে এনেকৈ ভাজি দিছোঁ। এনেকৈ চাবচোন, বহুত ধুনীয়া হয়, ৰংটোও ভাল হয়, আৰু মছলাখিনিও দিয়ে নাযায় যে, খাবলৈও টেষ্ট হয়। আৰু তাৰপাছতে ব'লক এতিয়া বইল কৰা আলুখিনি দি দিছোঁ, লেঠাই নাই আৰু পটাপট হৈ যায়, কাৰণ এইখিনি বৰ বেছি ভাজিব নালাগে। আৰু বিলাহীকেইটা এনেকৈ মই অকণমান কৰি লৈছোঁ, মানে মসৃণ কৰি লৈছোঁ আৰু পিটিকি লৈছোঁ। তাৰপাছতে তাতে ঢালি অকণমান ভাজি পানী দি দিছোঁ। বহুত টেষ্টি হয় এনেকৈ, বিলাহী বেছি দিলে ভাল লাগে। আৰু ফুলকবি যদি ইয়াত দিয়া যায় আৰু টেষ্ট হয়। মোৰ কালি ফুলকবি নাছিলে, তাৰপাছত মই এয়া মাছকেইডোখৰ দি অলপ উতলাহাত অকণমান নেমু চেপি নমাই থৈছোঁ। খাবলৈ বহুত ধুনীয়া, ঠাণ্ডা দিনৰ বস্তুবোৰ ভালেই লাগে খাবলৈ, খালি অকণ মাজে মাজে গেছ হয়। আৰু তেন্তে আজিলৈ আহোঁ।